So hey, what's up everybody? So আজি আমি গৈ আছো কাৰ্নিভেল ফেষ্টিভেলত আপোনালোক দেখাম তাৰে কিছুমান ভিউ বলক আৰু এই কাৰ্নিভেল ফেষ্টিভেলটো হৈ আছে ব্ৰহ্মপুত্ৰ পাৰৰ লাচিত ঘাটত আৰু গুৱাহাটীৰ লাচিত ঘাট বুলি ক'লে তাতে কিবা নহয় কিবা ফেষ্টিভেল হৈ থাকে আৰু এতিয়া আমি পালো গুৱাহাটী ক্লাবৰ মৰাখালী ব্ৰিজ আৰু এইফালে ট্ৰাফিক খুব বেছি জাম হৈ আছে সো মোৰ মতেদি গুৱাহাটী মেইন চিটিত চাৰিচকীয়া বাহনতকৈ বেছি দুচকীয়া বাহনত ঘূৰাটোৱে বেষ্ট অপচন আৰু এতিয়া আমি পালো গুৱাহাটী ক্লাব মেইন পইণ্ট আৰু এইফালে আমাৰ হাইটৰ উঠি লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিস্মৃতি আৰু এনেকুৱা ট্ৰাফিক জাম নাথাকিলে গাড়ীখন চলাই খুব বেছি ভাল লাগে আৰু মোকো এতিয়া গাড়ী চলাই খুব বেছি ভাল লাগি আছে এতিয়া আমি পালো দীঘলী পুখুৰী আৰু দীঘলী পুখুৰী পাৰত যিটো খাওগলি নাম দিয়া হৈছিল এতিয়া সেইটো উঠাই দিলে আৰু সেই খাওগলি এতিয়া গৈ পালে লাচিত ঘাটত এতিয়া আপোনালোকে নিজেই দেখা পাইছে যে দীঘলী পুখুৰীটো কিমান ক্লিন দেখা গৈ আছে আৰু আমি বাছ গুৱাহাটী চহৰখন ক্লিন হৈ থকাই চাব বিচাৰোঁ আৰু আমি এতিয়া আহি পালো হেনৰিক গাৰ্লছ কলেজৰ ওচৰত আৰু এটা সঁচা কথা কওঁনে ইয়াৰ ছোৱালীবোৰ সঁচাই বহুত ধুনীয়া আৰু এইটো ৰাস্তাৰে যায় আপোনাৰ নেহৰু পাৰ্ক আৰু এইখন হ'ল নেহৰু পাৰ্কৰ বেক সাইড আৰু এতিয়া আমি আহি পালো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ ভিতৰৰ ভিউখিনি আপোনালোকে আহি কেতিয়াবা চাব পাৰে ইয়াৰে ভিতৰখিনি বহুত ধুনীয়া বাবু ভাই মই কিন্তু একেবাৰে নাজানো দেই তাই কিয়বা এনেকুৱা ৰিয়েকশ্যন দিলে আৰু আমি এতিয়া গাড়ীখন পাৰ্ক কৰি ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে হ'ল টিকেট কাউণ্টাৰ আপোনালোকে ইয়াতো মেলা চাব পাৰে ইয়াতে মেলা আছে আৰু আমি যাম আগৰ ফালে কাৰ্নিভেল ফেষ্টিভেল আৰু ইয়াৰ পৰা আপোনালোকে চাওক ছানছেটটো কিমান ধুনীয়া লাগি আছে আৰু এইফালে চাওক কিমান মানুহৰ ভিৰ দেখিছে আৰু এইখনে হ'ল ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ মেইন গেট এতিয়া আমি টিকেট কাটিব লাগিব আৰু এইফালে মানুহ চাওক মানুহ কিমান ভিৰ এই লাইনেৰে আমি গৈ টিকেট কাটিব লাগিব এতিয়া তে আহক টিকেটটো কাটি লওঁ ভিতৰত সোমাই আহিয়ে মই এতিয়া ৰাইডবোৰ চাই আছো কোনটো ৰাইডত উঠিব পাৰি একচুৱেলি এইটো ছেকশ্যনত যিমানকেইটা ৰাইড আছে কিডছৰ কাৰণে বেষ্ট বুলি ক'ব পাৰি আৰু এইফালে হ'ল আপোনাৰ ফুড ছেকশ্যন ফুডছটো খাব লগা একো নাই এনেকুৱা মই ইয়াতে পৰ্ক খাম আৰু আপং খাম কিন্তু তাৰে আগত আমি এটা স্পীড বৰ্ডৰ ৰাইড মাৰি আহোঁ আৰু এই আমি টিকেট কাটি ল'লোঁ টিকেটৰ দাম হৈছে পাৰ পাৰ্চন 300 আৰু এতিয়া মই লগাইছোঁ লাইফ জেকেট যিহেতু এতিয়া আমি স্পীড বৰ্ডত উঠিম তো লাইফ জেকেটটো লগোৱাটো বহুত দৰকাৰ ৰেডি তে আহক প্ৰথম আমি বহি লওঁ বৰ্ডখনত তাৰপিছত ৰাইড আৰম্ভ কৰোঁ আৰু এই স্পীড বৰ্ড ষ্টাৰ্ট হৈ গ'ল আৰু এই স্পীড বৰ্ডখন সঁচাই বহুতেই স্পীড সো স্পীড বৰ্ড এনজয় কৰি এতিয়া আমি আহিলোঁ পৰ্ক আৰু আপং খাবলৈ আৰু এয়া হৈছে আপং সো এতিয়া আমি পৰ্ক আৰু আপং খাই ঘৰলৈ যাওঁ তেতিয়ালৈকে বাই বাই লগ পাম নেক্সট ব্লগত টেক কেয়াৰ